আপুনি জানেনে ভাৰতৰ কোনখন ৰাজ্যৰ মানুহে কুকুৰৰ মাংস খায়? বিশ্বৰ কোনখন দেশৰ মানুহে সাপ খায়? কোনটো গছৰ পাত খালে গ্ৰহণী ৰোগ দ্ৰুত নিৰাময় হয়? এনেধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপুনি জানেনে এটা কণীত কিমান গ্ৰাম প্ৰটিন থাকে? অপশ্যনসমূহ হৈছে ক 1 পৰা 3 গ্ৰাম, খ 2 পৰা 5 গ্ৰাম, গ 6 পৰা 7 গ্ৰাম, ঘ 7 পৰা 8 গ্ৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 6 পৰা 7 গ্ৰাম। এটা কণীত 6 পৰা 7 গ্ৰাম প্ৰটিন থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে জুইত হাত দিলে আমাৰ হাত দুখন জুইৰ পৰা আঁতৰোৱাৰ কাৰ্য কোনে নিয়ন্ত্ৰণ কৰে? অপশ্যনসমূহ হৈছে ক তেজ, খ মগজু, গ ছাল, ঘ পাকস্থলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মগজু। জুইত হাত দিলে আমাৰ হাত দুখন জুইৰ পৰা আঁতৰোৱাৰ কাৰ্য মগজুৱে নিয়ন্ত্ৰণ কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো পাতৰ ৰসে ডেংগু জ্বৰ সোনকালে হ্ৰাস কৰে? অপশ্যনসমূহ হৈছে ক তুলসী পাত, খ বাহক পাত, গ ছজিনা পাত, ঘ অমিতা পাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ অমিতা পাত। অমিতা পাতৰ ৰসে ডেংগু জ্বৰ সোনকালে হ্ৰাস কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো গছৰ শিপা মূত্ৰঘাত ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়? অপশ্যনসমূহ হৈছে ক জমলাখুটি, খ দুপৰ টেঙা, গ ডিমৰু, ঘ কুজি থেকেৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জমলাখুটি। জমলাখুটি গছৰ শিপা মূত্ৰঘাত ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে OTPৰ সম্পূৰ্ণ নাম কি? অপশ্যনসমূহ হৈছে ক ওৱান টাইম পইণ্ট, খ অভাৰ টাইম পাছৱৰ্ড, গ ওৱান টাইম পাছৱৰ্ড, ঘ ওপৰৰ এটাও নহয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ওৱান টাইম পাছৱৰ্ড। পৰৱৰ্তী প্ৰশ্নটো হৈছে এজন মানুহে 24 ঘণ্টাত কিমান গ্ৰাম নিমখ খাব লাগে? অপশ্যনসমূহ হৈছে ক 3 গ্ৰাম, খ 5 গ্ৰাম, ঘ 7 গ্ৰাম, ঘ 8 গ্ৰাম। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 5 গ্ৰাম। এজন মানুহে 24 ঘণ্টাত 5 গ্ৰাম নিমখ খাব লাগে। যদি সম্ভৱ হয় তেনেহ'লে 5 গ্ৰামতকৈ কম খাব লাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে পেঙ্গুইনে কিমান সময় উশাহ বন্ধ কৰি ৰাখিব পাৰে? অপশ্যনসমূহ হৈছে ক 15 মিনিট, খ 10 মিনিট, গ 20 মিনিট, ঘ 25 মিনিট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ 20 মিনিট। পেঙ্গুইনে 20 মিনিট সময় উশাহ বন্ধ কৰি ৰাখিব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফল খালে কিডনীত পাথৰ হোৱাৰ সম্ভাৱনা কমি যায়? অপশ্যনসমূহ হৈছে ক কমলা, খ খেজুৰ, গ আম, ঘ নাচপতি। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব, কাৰণ ইয়াৰ শুদ্ধ উত্তৰটো মই আগৰ ভিডিঅ'তে দি দিছিলোঁ। আজি পৰীক্ষা হৈ যাব কোনে কিমান মনোযোগ সহকাৰে ভিডিঅ'কেইটা চাই। পৰৱৰ্তী প্ৰশ্নটো হৈছে মধুৰিআম খালে কোনটো ৰোগ সোনকালে আৰোগ্য হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ টিউমাৰ, গ কেঞ্চাৰ, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ডায়েবেটিছ। মধুৰিআম খালে ডায়েবেটিছ ৰোগ সোনকালে আৰোগ্য হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে হোৱাৰ আগতে কি প্ৰয়োগ কৰিলে ওঠ গুলপীয়া হয়? অপশ্যনসমূহ হৈছে ক মৌ আৰু নেমুৰ ৰস, খ বুট মাহ, গ অমিতা, ঘ বিলাহী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মৌ আৰু নেমুৰ ৰস। পৰৱৰ্তী প্ৰশ্নটো হৈছে
কোনটো গছৰ পাত খালে গ্ৰহণী ৰোগ দ্ৰুত নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক নগা টেঙা, খ ঔটেঙা, ক চিৰতা, ঘ অৰ্জুন গছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চিৰতা। চিৰতা গছৰ পাত খালে গ্ৰহণী ৰোগ দ্ৰুত নিৰাময় হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে পাৰ্লেজি বিস্কুটত জি শব্দটোৰ অৰ্থ কি? অপশ্যনসমূহ হৈছে ক গাৰ্ল, খ গ্লুক'জ, গ জিনিয়াছ, ঘ গুড ফুড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গ্লুক'জ। পাৰ্লেজি বিস্কুটত জি শব্দটোৰ অৰ্থ হৈছে গ্লুক'জ। পৰৱৰ্তী প্ৰশ্নটো হৈছে চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ কোনটো শাক খাব লাগে? অপশ্যনসমূহ হৈছে ক পদিনা শাক, খ পালেং শাক, গ কচু শাক, ঘ লাই শাক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পালেং শাক। চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ পালেং শাক খাব লাগে। পৰৱৰ্তী প্ৰশ্নটো হৈছে কি তিয়াই ৰাতিপুৱা খালে পেলুৰ সমস্যা ভাল হয়? অপশ্যনসমূহ হৈছে ক চজিনা, খ আমলখি, গ ইলাচি, ঘ চিৰতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চিৰতা। চিৰতা তিয়াই ৰাতিপুৱা খালে পেলুৰ সমস্যা ভাল হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো উদ্ভিদৰ পাত খালে অনিদ্ৰা দূৰ কৰাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক চতিয়ামা, খ পনৌনোৱা, গ শিলিখা, ঘ চজিনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পনৌনোৱা। পনৌনোৱা উদ্ভিদৰ পাত খালে অনিদ্ৰা দূৰ কৰাত সহায় কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত পায়স আৱিষ্কাৰ হৈছিল? অপশ্যনসমূহ হৈছে ক উৰিষ্যা, খ বিহাৰ, গ গুজৰাট, ঘ পশ্চিম বংগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উৰিষ্যা। ভাৰতৰ উৰিষ্যা ৰাজ্যত পায়স আৱিষ্কাৰ হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ জন্ম ভাৰতৰ কোনখন ৰাজ্যত হৈছিল? অপশ্যনসমূহ হৈছে ক উত্তৰ প্ৰদেশ, খ বিহাৰ, গ কলকাতা, ঘ গুজৰাট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গুজৰাট। মহাত্মা গান্ধীৰ জন্ম ভাৰতৰ গুজৰাট ৰাজ্যত হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশৰ মানুহে সাপ খায়? অপশ্যনসমূহ হৈছে ক পাকিস্তান, খ থাইলেণ্ড, গ নৰৱে, ঘ নেপাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ থাইলেণ্ড। বিশ্বৰ থাইলেণ্ড নামৰ দেশত মানুহে সাপ খায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে সোণে পোহৰৰ পৰা কি ৰং বেছিকৈ শোষণ কৰে? অপশ্যনসমূহ হৈছে খ সেউজীয়া, খ হালধীয়া, গ নীলা, ঘ ৰঙা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ নীলা। সোণে পোহৰৰ পৰা নীলা ৰং বেছিকৈ শোষণ কৰে। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যৰ মানুহে কুকুৰৰ মাংস খায়? অপশ্যনসমূহ হৈছে ক নাগালেণ্ড, খ পঞ্জাৱ, গ গুজৰাট, ঘ মধ্যপ্ৰদেশ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক নাগালেণ্ড। ভাৰতৰ নাগালেণ্ড নামৰ ৰাজ্যৰ মানুহে কুকুৰৰ মাংস বেছি খায়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।